90 চনৰ পৰা আজি 2025 চনলৈকে বহুত প্ৰতিশ্ৰুতি দিলে, বহুত চৰকাৰ হ'ল, বহুত মুখ্যমন্ত্ৰী হ'ল, বহুত বিধায়ক হ'ল, কিন্তু এই জনজাতিকৰণটো আজিও কেৱল প্ৰতিশ্ৰুতিৰ মাজতেই আবদ্ধ হৈ থাকিল। আৰু কিমান দিনলৈ এই জনজাতিকৰণটো নহ'ব? এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিটো দীৰ্ঘদিনীয়া দাবী, এই দাবীটোৰ উত্তৰ আমাৰ কাৰোবাৰ হাতত আজিৰ দিনত আছেনে? আজি যে আপোনালোকে ইয়াত সমবেত হৈছে, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হৈছে, ক'ৰবাত ধৰ্ণা হৈছে, আন্দোলন হৈছে, তাৰ নেতৃত্ব লৈ আছে কোচ ৰাজবংশী সন্মিলনৰ বিভিন্ন বিষয়ববীয়াই, কোচ ৰাজবংশী ছাত্ৰ সন্থাই বা মহিলা সমিতিয়ে। কিন্তু এই সমস্যাটোৰ সমাধানৰ গুৰু দায়িত্ব কাৰ? চৰকাৰবিলাকৰ। আজি অসম বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ 4 গৰাকীকৈ মোটামুটি মিত্ৰজোঁটৰ সৈতে 4 গৰাকী বিধায়ক আছে। হেমাংগ ঠাকুৰে নিজেই, গহপুৰৰ বিধায়ক, উৎপল বৰা অন্যতম এগৰাকী কোচ ৰাজবংশীৰ বিধায়ক, পৰমানন্দ ৰাজবংশী শ্ৰীপাজাৰৰ বিধায়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেওঁ এই কোচ ৰাজবংশীৰ অন্যতম এগৰাকী বিধায়ক। আৰু বঙাইগাঁৱৰ বিধায়িকা, সৌ সিদিনাখনলৈকে বঙাইগাঁৱত 1985 চনৰ পৰাই যিজন ব্যক্তিয়ে ধাৰাবাহিকভাৱে 8 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছিল, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আৰু তেখেতৰ পত্নী এতিয়া অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হোৱা আন এগৰাকী কোচ ৰাজবংশীৰ বিধায়িকা। 4 গৰাকী বিধায়িকা আছে। কংগ্ৰেছৰো আছে, শিৱামণি বৰাকে ধৰি কংগ্ৰেছৰো বিধায়ক বিধায়িকা অসম বিধানসভাত আছে। এই যে 55 লাখ মানুহৰ কথা হেমাংগ ঠাকুৰে কৈছে, মই আকৌ কৈছোঁ যে ইয়াত প্ৰকাশ কাশ্যপো আছে, হেমাংগ ঠাকুৰে থকা হ'লে মই বেছি ভাল পালোহেঁতেন। মোৰ এনেকুৱা লাগে, শুনিবলৈ বেয়া, ক'বলৈ বেয়া, অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ৰাজনৈতিক নেতাবিলাকে যেতিয়া মন্ত্ৰীৰ বাসনা চৰিতাৰ্থ কৰিব লাগে, তেতিয়া তেওঁলোকে কাৰ্ডখন ঠিকেই খেলে। মই আহোম, মই কোচ ৰাজবংশী, মই মিচিং, মই দেউৰী, মই কাৰ্বি, মই ডিমাচা, সেই কাৰ্ডখন তেতিয়া তেখেতসকলে ঠিকেই খেলে। কিন্তু জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত যিটো বলিষ্ঠ পদক্ষেপ ল'ব লাগে, বিগত সময়ত বহু ৰাজনৈতিক নেতাৰ সেই বলিষ্ঠ ভূমিকাটো অসমৰ মানুহে দেখা নাই। অপ্ৰিয় হ'লেও সত্য, মই যোৱা 25 বছৰ সাংবাদিকতাত আছোঁ মোটামুটি। মই দেখিছোঁ নহয় তেখেতসকলৰ ভূমিকা কি। যেতিয়া চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ কৰে, চুতীয়া সন্মিলনে যেতিয়া প্ৰতিবাদ কৰে, তেতিয়া চুতীয়া সাহিত্য সভা, চুতীয়া জনগোষ্ঠীবিলাকৰ সকলোৱে তাত অংশগ্ৰহণ কৰে। কিন্তু নিৰাপদ দূৰত্বত অৱস্থান কৰে চুতীয়া জনগোষ্ঠীৰ বিধায়কসকলে। যেতিয়া আহোম জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীত প্ৰত্যেকটো আহোম জনগোষ্ঠীৰ মানুহে যেতিয়া আন্দোলন কৰে, প্ৰতিবাদ কৰে, তেতিয়া আহোম জনগোষ্ঠীটোৰ কাষত তেখেতসকলৰ বিধায়কসকল থিয় নিদিয়ে, নাথাকে। কোচ ৰাজবংশী আপোনালোকে যেতিয়া আন্দোলন কৰে, প্ৰতিবাদ কৰে, মইতো দেখা নাই আপোনালোকৰ সেই প্ৰতিবাদৰ সন্মুখত কোচ ৰাজবংশীৰ বিধায়কসকল একেলগে থিয় দিছে, আৰু থিয় দি তেওঁলোকে কৈছে যে দল মত নিৰ্বিশেষে, কোন অগপা, কোন কংগ্ৰেছ, কোন ৰাইজৰ দল, কোন BPF, কোন AGP, এইবিলাক গুলি মাৰোঁ, আমি জনগোষ্ঠীটোৰ স্বাৰ্থত সকলো এক হৈ আমি মাত মাতিছোঁ। কিয়? আপোনালোকে দেখিছে বিধানসভাত কোনোবাই গৰজিছে তেনেকৈ? আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত কোনোবাই অংশগ্ৰহণ কৰিছে তেনেকৈ? নাই কৰা। কিন্তু অপ্ৰিয় সত্য, যেতিয়া তেওঁলোকক মন্ত্ৰিত্বৰ দৰকাৰ হয়, তেতিয়া তেওঁলোকে সেই কাৰ্ডখন ঠিকেই খেলে যে আমাৰ আহোম জনগোষ্ঠীক বঞ্চিত কৰিছে, আমাৰ কোচ ৰাজবংশীক বঞ্চিত কৰিছে, বা আমাৰ কাৰ্বিসকলক বঞ্চিত কৰিছে। আৰু সেই কাৰ্ড খেলি তেওঁলোকে মন্ত্ৰী হয়, তাৰপিছত তেওঁলোকৰ উন্নতি আৰু প্ৰগতি হয়, জনগোষ্ঠীটোৰ সেই ধৰণৰ উন্নতি আৰু প্ৰগতিত তেওঁলোকৰ অৱদান নাথাকে। মোৰ কথা হ'ল, যেতিয়ালৈকে এই প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক নেতৃত্বক বাধ্য কৰিব নোৱাৰিব, যিখিনি দায়িত্ব আমাৰ ৰজাঘৰৰ, সেই ৰজাঘৰৰ পৰা সেই বস্তুখিনি আনিবৰ কাৰণে, আদায় কৰিবৰ কাৰণে যেতিয়ালৈকে আমি তেওঁলোকক বাধ্য কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি হাজাৰ প্ৰতিবাদ, হাজাৰ আন্দোলন কৰিও একো লাভ নহ'ব। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই। এতিয়া হেমাংগ ঠাকুৰীয়াক মই সেইটোৱেই অনুৰোধ কৰিব বিচাৰোঁ। হয়, তেখেত BJPৰ বিধায়ক, তেখেতৰ দলৰ কিছু অনুশাসন আছে, নীতি আছে, কিন্তু ক্ষমতাতকৈ জাতি সদায় ঊৰ্ধত, ব্যক্তিতকৈ দেশ সদায় ঊৰ্ধত। আজি আপোনালোক
যিটো জনগোষ্ঠীয়ে এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অধিৱেশনত কিবা এটা আশা লৈ পেলাই ইয়ালৈ আহিছে, আপোনালোকে কি বিচাৰে? এনেই আহিছে নেকি? আপোনালোকে বিচাৰে যে আমি স্বাভিমানেৰে জীয়াই থাকিব বিচাৰোঁ। ভাৰতবৰ্ষৰ যেনেকৈ এটা আমি ভাৰতীয় জাতি বুলি কেইটামান নিৰ্দিষ্ট মানুহক ক'ব নোৱাৰোঁ, তেনেকৈ এইখন অসমত আমি কেইটামান মানুহক অসমীয়া বুলি ক'ব নোৱাৰোঁ। কোন অসমীয়া? আজিলৈকে সংজ্ঞা নিৰূপণ হোৱা নাই অসমীয়া। আমি ভাৰতীয় কোন? আমি সেইসকল ভাৰতীয় এইখন ভাৰতবৰ্ষত থকা কোনোবা মাৰাঠী, কোনোবা পাঞ্জাবী, কোনোবা তামিল, কোনোবা তেলেগু, কোনোবা মণিপুৰী, কোনোবা অৰুণাচলী আৰু কোনোবাই বৃহত্তৰ মহা অসমীয়া জাতি। এই গোটেইখিনিক লৈ এটা ভাৰতীয় হৈছে। কাৰোবাৰ ভাষা তামিল, কাৰোবাৰ ভাষা তেলেগু, কাৰোবাৰ ভাষা মাৰাঠী, কাৰোবাৰ ভাষা পাঞ্জাবী, কাৰোবাৰ ভাষা মণিপুৰী। এই গোটেইখিনিক লৈ আমি বৃহত্তৰ ভাৰতীয় জাতি যিধৰণে গঠন কৰিছোঁ, গঢ় লৈছোঁ, ঠিক তেনেকৈ আমি বৃহত্তৰ এই অসমখনত আমি কোনোবা কোচ ৰাজবংশী, আমি কোনোবা বড়ো, আমি কোনোবা ডিমাচা, আমি কোনোবা কাৰ্বি, আমি কোনোবা চুতীয়া, আমি কোনোবা আহোম, গোসাঁই, ব্ৰাহ্মণ, কোঁচ, কলিতা, XYZ সকলোবিলাক, এই সকলোখিনিক লৈ এই বৃহত্তৰ অসমীয়া মহাজাতিটো গঠন হৈছে। আৰু আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য কি? আমি নিজৰ স্বকীয়তা ধৰি ৰাখি এই অসম ভূমিত আমি কোনোবা মিচিং হৈ জীয়াই থাকিম, আমি কোনোবা কোচ ৰাজবংশী হৈ জীয়াই থাকিম, আমি কোনোবা আহোম হৈ জীয়াই থাকিম, কিন্তু আমি এটা বৃহত্তৰ অসমীয়া জাতিৰ অংগ হৈ থাকিম। আমি কোনোবা বড়ো, আমাৰ নিজৰ ভাষা আছে, আমি কোনোবা কাৰ্বি, আমাৰ নিজস্ব ভাষা আছে, আমি কোনোবা মিচিং, আমাৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে, আমাৰ এটা কৌকীয়া ভাষা আছে, কিন্তু তাৰপিছতে অসমখনত আমি বৃহত্তৰ অসমীয়া মহাজাতিৰ আমি অংগ। আৰু সেইকাৰণে আমি কোনোবাই আলি আই লৃগাং পাতিছোঁ, আমি কোনোবাই মেডাম মেফি পাতিছোঁ, আমি কোনোবাই বড়োচা পাতিছোঁ, আমি কোনোবাই বহাগ বিহু বুলি পাতিছোঁ, কোনোবাই আমি মাঘ বিহু বুলি পাতিছোঁ। এতিয়া কথা হ'ল, এই বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য, এই ঐক্যটো থাকিবলৈ হ'লে আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিখিনি স্বাভিমান, সেই স্বাভিমানবিলাকৰো যিটো মৰ্যাদা, সেই মৰ্যাদাটো আমাক দিব লাগিব। আমাৰ অভিভাৱকে, আমাক যোনে পৰিচালিত কৰিছে, ৰাজনৈতিক নেতৃত্বই সেয়া দিব লাগিব। মই কোনো শক্তিশালী মানুহ নহয়, মোক ইয়ালৈ আপোনালোকে আমন্ত্ৰণ কৰিছে। মই ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ৰ পৰা আৰম্ভ কৰি মহিলা সমিতিৰ সভানেত্ৰীৰ পৰা ধৰি মই সকলো মানুহক এটাই মই আপোনালোকক ক'ব পাৰোঁ যে ভৱিষ্যতৰ দিনত মই গুৱাহাটীত থাকিলোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত যেনেকৈ পূৰ্বতো আছিলোঁ, অনাগত দিনতো মই আপোনালোকৰ কাষত থাকিম, লগত থাকিম। যেনেকুৱা কথাই নহওক, জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত, বিকাশৰ স্বাৰ্থত, যিখিনি ন্যায্য প্ৰাপ্য, সেই প্ৰাপ্য আদায় কৰাৰ স্বাৰ্থত মোৰ নিচিনা নিষ্কিন মানুহৰ যদি আপোনালোকৰ ক'ৰবাত দৰকাৰ হয়, প্ৰয়োজন হয়, মই আপোনালোকক কথা দিছোঁ, মই আপোনালোকৰ কাষত থিয় দিম, শক্তি সামৰ্থ্যৰ ভিতৰত মই থিয় দিম। দ্বিতীয়, মহাবীৰ চিলাৰায় দিৱস। এই যে মই ক'লোঁ আৰম্ভণিতেই আপোনালোকক, কিছুমান দিৱস আমি পাতিব লাগে কাৰণে পাতোঁ নেকি বাৰু? শুনিবলৈ বেয়া, ক'বলৈ বেয়া। আজি বৃহত্তৰ জাতিটোৰ যিগৰাকী আধুনিক এই অসমীয়া জাতিটোৰ যিগৰাকী খনিকৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যি আমি জন্ম জয়ন্তী পাতোঁ, এই 570 সংখ্যক অলপতে হৈ গৈছে। শংকৰদেৱে দেখুওৱা যিটো পথ, যিটো দৰ্শন, যিটো মানৱতা শিকাইছিল, যিটো মূল্যবোধ শিকাইছিল, আজি অসমত কিমানখিনি মানুহে সঁচাকৈ তেখেতৰ দৰ্শনটোক অনুসৰণ কৰে। কুকুৰ চিগাল গদৰ ভৰু আত্মৰাম, সবাকো জানি কৰিয়া প্ৰণাম বুলি যিটো কথা কৈছিল, বা মুছলমানৰ চানখাই, গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, এই সকলোকে লৈ তেওঁ শিষ্যত্ব দি যিখন বৰ অসম নিৰ্মাণৰ সপোন দেখিছিল, এই শংকৰদেৱৰ দৰ্শনটোক আমি